নমস্কাৰ ৰাইজ। আজি আমাৰ ঘৰখনত কি বস্তু হয় চাওঁ ব'লকচোন অলপমান। এইফালে কল আনি থৈছে, মানে কাটি থৈছে। এয়া জাহাজী কল, চাপৰ চাপৰ হয় যে গছবিলাক। এয়া 10 আশী ওলালে। তাৰপাছত এতিয়া মই গৈছোঁ পিছফাললৈ। ইয়াতে বৰমাহঁত আৰু মাহঁত আছে, এয়া বাপ খুৰাও আছে। আচলতে ঘৰৰ এই সকলোবোৰ বস্তু দেউতাৰ দ্বাৰাই ৰোৱা আছিল। কুঁহিয়াৰ হওক, এইফালে কলগছ হওক, তামোল পাণ এভৰিথিং, কচু এভৰিথিং, মানে ঘৰৰ সকলোবোৰ। এণ্ড আই ৰিয়েলি মিছ হিম। প্ৰতিটো কথাতে এনেকুৱা লাগে আজি যদি দেউতা থাকাহেঁতেন এইটো কৰিলেহেঁতেন, সেইটো কৰিলেহেঁতেন, এনেকুৱা আৰু। যিয়ে নহওক, বাকী খাই চালোঁ এয়া। অলপমান খাই চালোঁ, পিছে ইমান মিঠা নহয় বস্তুটো। তাৰমানে সৰহকৈ কৰা নহয় যে। বৰমাহঁতে খাই বাৰু ভালেই পাইছে, কৈছে আৰু ঘৰৰ বস্তু যিহেতু মিঠা হওক নহওক ঘৰত হোৱা। আৰু মায়েও সেনেকৈ কথাবিলাক উলিয়াইছে আৰু যে আগতে ম'হৰ যুঁজ চাবলৈ যায়, দেউতাই চাইকেলৰ পিছফালে লৈ আহে কুঁহিয়াৰ এক বোজা আৰু আমি বহি বহি খাওঁ। এইফালে এইজোপা কলগছ খাবলৈ হোৱা নাই বাৰু, এইটো আমাৰ আগফালটো। এইফালে জাতিলাও বহুতেই বগাইছে, পিছে লগাহে নাই। অলপ অলপ লাগিছে বাৰু, ডাঙৰ হোৱা নাই। পিছত ডাঙৰ হ'লে দেখাম। আৰু ইয়াতে শাকৰ খেতি কৰিছিলে দাদা আৰু মায়ে মিলি পেলাই। আৰু এই সৰু সুৰাকৈ অলপ বাগিচা আছে আৰু বেলেগ বেছি নাই নাৰ্জী ফুল। ইয়াৰ পিছত আহিলোঁ মই বগৰী কেইটামান খাবলৈ বুলি বৰমাহঁতৰ ঘৰত। পিছফালে এইজোপা বগৰী গছ দেখিছেনে? আৰু এনেকৈ ৰ'দাই থৈছিলে তলতে। তাৰ পৰা দুটামান ল'লোঁ আৰু খালোঁ। খোৱাটো বাৰু ভিডিঅ' কৰা নহ'ল। স্কুলৰ ষ্টুডেণ্টবোৰো আহিছে আৰু স্কুল ছুটি হৈছে, 2মান বাজিছিল সেইখিনি সময়ত। তাৰপাছত বোলো মই অকণমান প্ৰেছাৰটোকে জোখোঁ, যিহেতু অলপমান ল'য়ে থাকে মোৰ। আজিও একেই হ'ল, সেই 69 আৰু 101 এনেকুৱা কিবা ওলাইছে, বহুত ল' আৰু মুঠতে। তাৰপাছতে সেয়াই আজিলৈ বাই বাই। পিছত আৰু এদিন লগ পাম, যদিহে আপোনালোকে ভাল পায় ভিডিঅ'বোৰ। আৰু মোৰ নেক্সট ব্লগটো কেনেকুৱা চাওক। এয়া আমি গৈ আছোঁ